নমস্কাৰ শিক্ষাৰ্থীসকল সকলোকে আকৌ এবাৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰৰ তোমালোকৰ অসমৰ বিহু উৎসৱ নামৰ যোনটো ছাবজেক্ট আছে সেই ছাবজেক্টৰ 6 নম্বৰ অধ্যায় অসমৰ জনগোষ্ঠীয় বিহুৰ পৰিচয়ৰ তাৰ ভাগ আছে কেইটামান, হয়নে? 5টা ভাগ। সেই 5টা ভাগৰ প্ৰথমটো ভাগ আমি আলোচনা কৰিছোঁ মিচিং জনগোষ্ঠীৰ ওপৰত আছিলে। সেই ভিডিঅ'টো তোমালোকে চোৱা নাই যদি চাই ল'ব পাৰিবা, লিংকটো ডেছক্ৰিপশ্যন বক্সৰ লগতে এণ্ড স্ক্ৰীনত লগাই দিয়া হ'ব। আৰু আজি আমি সেই অসমৰ জনগোষ্ঠীয় বিহু পৰিচয় নামৰ পাঠটো 2 নম্বৰ যোনটো তোমালোকৰ ভাগ আছে, খ নম্বৰ যোনটো ভাগ আছে বড়ো জনগোষ্ঠীৰ বিহু বৈশাগু, ইয়াৰ ওপৰত আজি আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু চেনেলটো যদি প্ৰথমবাৰৰ বাবে আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লগতে লগৰ বন্ধু বান্ধৱীৰ সৈতেও ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে যাক যাক প্ৰয়োজন আছে তেওঁলোকে ভিডিঅ'সমূহ পায়। আৰু এতিয়া পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লা। ইয়াৰে প্ৰথমটো প্ৰশ্ন তোমালোকক সুধিছে ৰংজালী শব্দৰ অৰ্থ লিখা। গতিকে তোমালোকে উত্তৰত লিখিব লাগিব যে ৰংজালী শব্দৰ অৰ্থ হৈছে ৰঙিয়াল বা কি হয় ৰং ৰহইচ কৰা। ঠিক আছে। ইয়াৰ পিছত 2 নম্বৰ প্ৰশ্নটো তোমালোকক সুধিছে গঠৈচি বাওনাই বুলিলে কি বুজা। গতিকে উত্তৰ তোমালোকে লিখিবা গঠৈচি বাওনাই হৈছে এবিধ লোকাচাৰ। ই হৈছে পৰিয়ালৰ মৃত ব্যক্তিসকলৰ আত্মাৰ শান্তিৰ বাবে কৰা প্ৰাৰ্থনা। আমি যেনেকৈ কাজকৰ্ম কৰোঁ তেনেকৈ আমি মৃত ব্যক্তিসকলৰ কাৰণে আমি কি কৰোঁ, আমি পুথিপাঠ কৰোঁ বা আমি প্ৰাৰ্থনা কৰোঁ যে তেওঁলোক যেনেকৈ আছে য'তেই আছে তেওঁলোক কুশলে থাকক। ঠিক তেনেধৰণে এটা প্ৰাৰ্থনা কৰাৰ এটা লোকাচাৰ হৈছে গঠৈচি। ঠিক আছে। এতিয়া 3 নম্বৰ প্ৰশ্ন তোমালোকক সুধিছে বৈশাগু শব্দটো সামাজিক আৰু লোক সাংস্কৃতিক দৃষ্টিৰে কেনেদৰে বিশ্লেষণ কৰিব পাৰি। তোমালোকে প্ৰথমতে এইখিনি স্ক্ৰীনশ্বট লৈ লোৱা আৰু ধুনীয়াকৈ লিখি ল'বা। আৰু এইখিনিতে তোমালোকক জনাওঁ যে তোমালোকে ভিডিঅ'টোত এটা লাইক কৰিবা, লগতে তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা যে তোমালোকৰ কাৰণে কেনেধৰণৰ ভিডিঅ' লৈ আহিব লাগে। আৰু এই ভিডিঅ'সমূহ মানে মোৰ এনেকুৱা লাগিছে যে বিহু ছাবজেক্টৰ হয়তো বহুত বেছি ষ্টুডেণ্ট নাই, গতিকে তোমালোকক লাগে নে নালাগে সেইটো মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। আৰু খুব কম ষ্টুডেণ্টে ভিডিঅ'সমূহ চাইছে, গতিকে মই ভাবিছোঁ যে তোমালোকৰ চাগে যিহেতু ষ্টুডেণ্ট নাই গতিকে ভিডিঅ'সমূহ চাগে নানিম। আৰু এটা এইখিনিতে কথা কওঁ, কোনোবাই মোক ছাৰ কৰি পেলাই কমেণ্ট কৰে, গতিকে মই এইখিনিতে জনাওঁ এইটো তেওঁ মোক উপলুঙাই কৰে নে ধেমালিয়ে কৰে নে কিয়ে কৰে মই নাজানো। মই ছাৰ নহয় দেই, মোৰ ভইচটোত হয়তো তোমালোকে গম পোৱা মই ছাৰ নহয়। ঠিক আছে। গতিকে এইটো প্ৰশ্নৰ উত্তৰ তোমালোকে লিখিব পাৰা বৈশাগু শব্দটো সামাজিক আৰু লোক সাংস্কৃতিক দৃষ্টিৰে বিশ্লেষণ কৰিলে ইয়াক কৃষিজীৱী লোক সমাজৰ সামাজিক লোকজ্ঞান আৰু দৰ্শনৰ আধাৰ বুলিও ক'ব পৰা যায়। বৈশাগুৰ লগত জড়িত সামাজিক আচৰণৰ জৰিয়তে বড়োসকলৰ সামূহিক আনন্দৰ স্বৰূপ প্ৰকাশ পায়। অতি প্ৰাচীন কালৰ পৰাই সেই পৰম্পৰা অৱধাৰিতভাৱে উদযাপিত হৈ আহিছে। এইখিনিলৈকে লিখি দিলেই হৈ যাব। আমি পিছৰটো প্ৰশ্ন চাওঁ। পিছৰটো প্ৰশ্ন 4 নম্বৰ প্ৰশ্ন তোমালোকক সুধিছে বড়োসকলৰ জাতীয় উৎসৱ কি। বড়োসকলৰ জাতীয় উৎসৱ হৈছে ৰংজালী বৈশাগু। ঠিক আছে। গতিকে উত্তৰ তোমালোকে এইটো এনেকৈ লিখি দিলেই হৈ যাব। ইয়াৰ পিছত 5 নম্বৰ প্ৰশ্ন। 5 নম্বৰ প্ৰশ্নটো আজি শেষৰটো প্ৰশ্ন। গতিকে 5 নম্বৰ প্ৰশ্নটো তোমালোকক সুধিছে খুংখা জনাই কি। গতিকে উত্তৰ তোমালোকে লিখিব পাৰা যে খুংখা জনাই হৈছে বহাগৰ প্ৰথম দিনটোত কৰা এক লোকাচাৰ। খুংখা এবিধ উদ্ভিদ যাৰ পাত তিতা। সেই তিতাপাত কুকুৰা চৰাইৰ মাংসৰে ভাজি বহাগৰ প্ৰথম দিনটোত খালে ৰোগ ব্যাধিৰ পৰা হাত সাৰে বুলি লোকবিশ্বাস আছে। ঠিক আছে। গতিকে এইখিনি আছিলে আজি ভিডিঅ'টোত। গতিকে তোমালোকে স্ক্ৰীনশ্বট লৈ লোৱা, ধুনীয়াকৈ নোটছ বনোৱা আৰু ভিডিঅ' লাগে নে নালাগে ক'বা। কমেণ্ট যদি কিমানটা ধৰোঁ 20টা। ঠিক আছে। 20টাতকৈ যদি বেছি কমেণ্ট আহে যে ভিডিঅ' লাগে বুলি তেতিয়া মই ভিডিঅ' লৈ আহিম। বাকী আৰু তোমালোকৰ 3টা ভাগ থাকি গৈছে, সেই 3টা ভাগৰ ভিডিঅ' মই লৈ আহিম। যদি 20টাতকৈ অধিক কমেণ্ট আহে তেতিয়া লৈ আহিম। গতিকে তোমালোকে যিমান পাৰা শ্বেয়াৰ কৰা। বেলেগ কৰিব নালাগে, তোমালোকৰ হোৱাটছএপত গ্ৰুপ থাকে, লগৰ ল'ৰা ছোৱালীৰ বা ষ্টুডেণ্টসকলৰ গ্ৰুপ থাকে, তাত শ্বেয়াৰ কৰা আৰু হোৱাটছএপৰ ষ্টেটাছত লগাই দিয়া, বাছ হৈ যাব। 20টা কমেণ্ট যেতিয়া আহিব মই পিছৰখিনি ভিডিঅ' লৈ আহিম। আৰু তোমালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে তোমালোকক বহুত বহুত ধন্যবাদ।